যোৰহাটৰ ১ নং ৰামকৃষ্ণ নগৰৰ বাসিন্দা ডক্টৰ অনন্ত সন্দিকৈয়ে ৰাইজলৈ এক উপহাৰ স্বৰূপে লিখি উলিয়ালে এখনি চিন্তনীয় গ্ৰন্থ ধৰ্মৰ ব্যাখ্যা আৰু অপব্যাখ্যা। ১৯৪২ চনৰ ১ নৱেম্বৰত গোলাঘাট বৰপথাৰ কৰ্দৈগুৰি গাঁৱত জন্মগ্ৰহণ কৰা ডক্টৰ অনন্ত সন্দিকৈয়ে সৰুৰ পৰাই পঢ়াৰ প্ৰতি গভীৰ ধাউতি আছিল। ১৯৬৬ চনত কটন কলেজৰ পৰা BSc অনাৰ্ছ লাভ কৰাৰ পিছত ১৯৭৬ চনত MSc আৰু ১৯৯০ চনত ডক্টৰেট ডিগ্ৰী লাভ কৰে। ১৯৬৮ চনৰ পৰা ২০০৪ চনলৈকে তেওঁ টুকুলাই চাহ গৱেষণা কেন্দ্ৰত একাগ্ৰতাৰে কৰ্মৰত থাকে। অৱসৰ গ্ৰহণৰ পিছতো পঢ়া লিখাৰ কামত নিজকে ব্যস্ত ৰাখি সমাজৰ বিভিন্ন কল্যাণমূলক কাৰ্যকলাপত জড়িত হৈ আছে। বৰ্তমান ৮৩ বছৰীয়া ডক্টৰ অনন্ত সন্দিকৈয়ে আত্মিক ধ্যান আৰু গভীৰ চিন্তাৰ ফলস্বৰূপে লিখি উলিয়ালে ধৰ্মৰ ব্যাখ্যা আৰু অপব্যাখ্যা নামৰ গ্ৰন্থখনি। ধৰ্মক কেন্দ্ৰ কৰি চলা অপব্যাখ্যা আৰু ভুল বুজাবুজি দূৰ কৰাৰ বাবে এই গ্ৰন্থখন বিশেষ প্ৰাসংগিক বুলি গণ্য কৰা হৈছে। উল্লেখযোগ্য যে সমাজৰ কল্যাণৰ উদ্দেশ্যে গ্ৰন্থখন বিনামূলীয়া বিতৰণৰ ব্যৱস্থা কৰা হৈছে। ইচ্ছুকসকলে এই গ্ৰন্থখন ক্ৰয় কৰিব বিচাৰিলে 9435447423 এই নম্বৰত যোগাযোগ কৰিলে গ্ৰন্থখন বিনামূলীয়াকৈ লাভ কৰিব পাৰিব। যোৰহাটৰ পৰা অনুপম বৰা ৰিপৰ্ট, পোহৰ লাইভ ৮। কিন্তু যেনেকৈ আমি ইয়াৰ প্ৰত্যেকৰ এটা পাৰত ৰৈ তাৰ ৰেৰ ৰূপ চাই পেলাই যিখিনি অভিজ্ঞতা হৈছে সেইখিনি কথাহে ইয়াত মই দিছোঁ। ইয়াত মাজলৈ যাব পৰা নাই, সিমানখিনি মোৰ সামৰ্থ্য নাই। তথাপি মই এই কিতাপখনত মানে ধৰ্মৰ বিষয়ে বা আমাৰ দৰ্শনৰ প্ৰতিও মোৰ যথেষ্ট এটা ৰাপ আছিলে। কাৰণ এটা কথা কি, আমি জানো যে ৱেৰ চায়েন্স ইনছ ফিলচফি বিগিনছ, কি কাৰণে কথাষাৰ কোৱা হৈছে ইয়াৰ তাৎপৰ্য আমি বুজিব লাগিব। এটা কথা কাৰণে যে আমাৰ ইন্দ্ৰিয় শক্তিবিলাক সদায় সীমাবদ্ধ। আমি যিমান জ্ঞানেই আহৰণ কৰোঁ ইন্দ্ৰিয়ৰ যোগেদি, ইয়াৰ এটা লিমিটেশ্যন আছে, সীমাবদ্ধতা আছে, আমি ওপৰলৈ যাব নোৱাৰোঁ তাতকৈ। গতিকে হুৱেৰ চায়েন্স ইনছ, সেইখিনিতে বিজ্ঞান শেষ হৈছে। তাৰপৰা দৰ্শনে যুক্তিৰ যোগেদি বস্তুবিলাক মানে বিচাৰ কৰি চাই শুদ্ধ সিদ্ধান্ত ল'বলৈ চেষ্টা কৰে। গতিকে দৰ্শনৰ বস্তুটো সদায় বিজ্ঞানৰ পিছত আৰম্ভ হয়। আৰু সেইকাৰণে ইয়াত এটা কথা আমি জানো, বিশেষকৈ আমাৰ যিটো বেদান্ত সূত্ৰ, বেদান্ত দৰ্শন বুলি আমি যিটো কওঁ, আৰু সাংখ্য দৰ্শন, দুখন দৰ্শন আছে শাস্ত্ৰত। দুখন দৰ্শনৰ ভিতৰত এখন দৰ্শন হ'ল তলৰ পৰা আৰম্ভ কৰে যিখন সাংখ্য দৰ্শন সদায় পৃথিৱীৰ তলৰ পৰা বিজ্ঞানৰ পৰা আৰম্ভ কৰি ওপৰলৈ গৈ থাকে। ওপৰলৈ মানে যিটো তত্ত্ব, মানে ভগৱানৰ ওচৰলৈ ওপৰলৈ গৈ থাকে। আৰু যিটো বেদান্ত দৰ্শন ওপৰত ধৰি লয় যে ভগৱান এজনে, তাৰপৰা তললৈ নামি আহে। বিজ্ঞানৰ কথাখিনি তেওঁলোকে বিচাৰ কৰি তললৈ নামি আহে। গতিকে এই দুটা বস্তু আমি জানিব লাগিব যে য'ত এটা সীমা থাকে, সীমাৰ পৰা বিজ্ঞান ওপৰলৈ যাব নোৱাৰে। এইটো কথা আমিও কওঁ, আমি বিজ্ঞানৰ বাকীভাগ মানুহক ক'ব লাগিব। কাৰণ বিজ্ঞানে বস্তুখিনি, এই কিতাপখন মানে প্ৰথমৰ পৰা পঢ়ি হঠাতে বুজি নাপায়। তেওঁলোকে যথেষ্ট কষ্ট কৰিব লাগিব, যথেষ্ট টান শব্দ ব্যৱহাৰ কৰিছে এওঁ। সেইবিলাকৰ অৰ্থ বিচাৰিবলৈ হ'লেও চাগে এওঁৰ ওচৰলৈকে আহিব লাগিব নেকি, মই ভাবিছোঁ। নিজে মই পঢ়িছোঁ কেইবাবাৰো কিতাপখন। কিন্তু এওঁ প্ৰত্যেকটো ধৰ্ম ব্যাখ্যা আৰু অপব্যাখ্যা, ধৰ্মটো মানে যেনেকৈ আমি আমাৰ ব্যাখ্যা কৰিছিলোঁ সাধাৰণভাৱে, কিন্তু তাৰ অপব্যাখ্যাও হৈ আছে। সেইটো কাৰণে এই নৱপ্ৰজন্মই যাতে এই কিতাপখন খুব মনোযোগ দি পঢ়িলেহে বুজি পাব। আৰু এইখন মই তেখেতসকলক পঢ়িবৰ কাৰণে আহ্বান জনাইছোঁ।